নমস্কাৰ, মই কৰবীয়ে মোৰ চেনেল কৰবী ব্লগলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আমি আহি আছোঁ ঘৰৰ ওচৰৰে জাজনী ঘৰলৈ, তাহাঁতৰ ছোৱালীজনীৰ বাৰ্থডে খাবলৈ বুলি আহিলোঁ। আৰু এয়া বাৰ্থডে ঘৰলৈ আহি পাই দেখিছোঁ এইফালে এগৰাকীয়ে মাংস বনাই আছে, আৰু যিহেতু মোকো অকণমান লাগি দিবলৈ কৈছিলে আৰু মোৰ অলপ আহি পোৱা দেৰি হ'ল, সেইকাৰণে তাই আৰম্ভ কৰি দিলে। আৰু মাংস বনাই থকা মানুহগৰাকী চেহেৰাটো অকণমান দেখাই দিছোঁ দেই। এইগৰাকীয়ে মাংসখিনি বনালে, খাবলৈ বহুত টেষ্টি হৈছিলে দেই, খুব ধুনীয়া মাংস বনালে কিন্তু। আৰু বাৰ্থডে গাৰ্লৰ দেউতাকে 6 বছৰৰ ঠাইত 9 বছৰ কেণ্ডেল লৈ আহিলে, আৰু সেই 9 বছৰ কেণ্ডেলডাল এতিয়া মই 6 বছৰ কেণ্ডেল বনাই দিলোঁ দেই। চাব আপোনালোকে মই কেনেকৈ 6 বছৰ কেণ্ডেল বনাই দিলোঁ 9 বছৰ কেণ্ডেলডাল। আপোনালোকৰ যদি কেতিয়াবা এনেকুৱা হয়, এনেকৈ কৰি চাব পাৰে। আৰু এতিয়া বাৰ্থডে গাৰ্লে বাৰ্থডে কেক কাটিবলৈ আৰু এইটি বাৰ্থডে গাৰ্ল দেই, আমাৰ বাৰ্থডে গাৰ্লে এতিয়া চবকে কেক খুৱাই দিছে। তোমালোকে অকমান